নৱবৰ্ষৰ প্ৰাকখনত এটা ভাল খবৰ দিব বিচাৰিছোঁ। মই বৰ্তমান ৰঙা নদী পাৰত উপস্থিত আছোঁ আৰু টঙিঘৰ পৰ্যটনস্থলী, যাক 4জন যুৱকৰ প্ৰচেষ্টাত ৰঙা নদীৰ পাৰত টঙিঘৰ জৈৱিক কৃষি ক্ষেত্ৰ আৰু পৰ্যটনস্থলী নামাকৰণ কৰি ইয়াত এখন পৰ্যটনস্থলী স্থাপন কৰা হৈছে। প্ৰতি বছৰেই ৰঙা নদীৰ যেতিয়া পানী কমে, এই 4জন যুৱক একত্ৰিত হৈ তেওঁলোকে ইয়াতে জৈৱিকভাৱে কৃষি কৰে আৰু ইয়াতেই পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ তেওঁলোকে চেষ্টা চলায়। ভিতৰ ভাগলৈ সোমাই যোৱাৰ চেষ্টা কৰিম। কেনে এক পৰিৱেশ, সেই পৰিৱেশ দেখিলে হয়তো ভাবিব যে লখিমপুৰ জিলাৰ সোৱণশিৰি ৰঙা নদীৰ পাৰত এই পৰ্যটনস্থলী স্থাপন কৰা হৈছে। ইয়াতেই কৃষি শস্য কৰা হৈছে আৰু এই কৃষি শস্য উৎপাদন কৰি তেওঁলোকে ইয়াতে বিক্ৰী কৰে। লগতে পৰিয়ালসহ বা আপুনি পৰিয়ালসহ আহি ইয়াত এসাঁজ তৃপ্তিৰে, এই জৈৱিক কৃষিৰে এসাঁজ তৃপ্তিৰে খাই ইয়াৰ পৰা ঘূৰি যাব পাৰিব, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু প্ৰতি বছৰে আমি কৈছোঁ যে ৰঙা নদীৰ পাৰৰ যি পানী শুকোৱাৰ পিছত ইয়াতেই ৰঙা নদীৰ পাৰত এই পৰ্যটনস্থলী স্থাপন কৰা হৈছে। আৰু ক'ব লাগিব 4জন যুৱকৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাই 2টা বছৰ সম্পূৰ্ণ কৰিছে। এইবাৰো তেওঁলোকে কিছু ব্যৱস্থা হাতত লৈছে আৰু এই কৃষি পামৰ জৰিয়তে বা এই কৃষি ক্ষেত্ৰৰ জৰিয়তে তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে চাকৰিমুখী নহৈ তেওঁলোকে নদীৰ পাৰত কেনেদৰে নদী পৰ্যটন গঢ়ি তুলিব পাৰি বা কেনেদৰে কৃষি কৰ্ম কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ লগতে ইয়াত সকলোতে আপ্লুত কৰিব পাৰি, সেই কথা তেওঁলোকে ক'ব বিচাৰিছে। মই অকণমান কথা পতাৰ চেষ্টা কৰিম। এইবাৰ আপোনালোকৰ 2য় বৰ্ষ, হয়, গতিকে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু বৰ্তমান কি ৰূপত আছে? হয়, আমি যোৱা দেওবাৰ পৰা আমি আৰম্ভ কৰিছোঁ। এতিয়া আপোনালোকে দেখা পাইছে আমাৰ পুলি লগোৱা আজি প্ৰায় 20-25 দিন হৈছে আৰু 20-25 দিনৰ পিছত এইটো আমি উঠাব পাৰিম। আৰু আমি যোৱা বছৰ তুলনাত এইবছৰ ৰাইজে হয়তো গম পোৱা নাই, যিহেতু পানী সোমাই গৈছিলে। পানী সোমাই যোৱাৰ পিছত আমি আকৌ এখন নতুনকৈ গঢ় দিয়াৰ চেষ্টা কৰিছোঁ আৰু সম্পূৰ্ণ হৈছেগৈ। এতিয়া আপোনালোকৰ জৰিয়তে আমি ৰাইজক অনুৰোধ জনাইছোঁ, সকলো আহক, আমাক সহযোগিতা আগবঢ়াওক। আপোনালোকৰ আশীৰ্বাদে মানে হিৰত লৈ আমি ভৱিষ্যতে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ আমি সমৰ্থন হ'ম। এইবাৰ কি কি খেতি কৰা হৈছে? এইবাৰ ইয়াত আমি বকলি, ফুলকবি, ওলকবি, পালেং আৰু ধনিয়া, আমাৰ যিমান মানে ছিজনেল যিবোৰ বস্তু থাকে সকলো আমি কৰাৰ চেষ্টা কৰিছোঁ। জৈৱিকভাৱে কৰা হৈছে? জৈৱিকভাৱে কৰা হৈছে। যোৱা বছৰ ৰাইজৰ সঁহাৰি কেনেকুৱা হৈছে? যোৱা বছৰ ৰাইজৰ সহায় মানে বহুত অদ্ভুতপূৰ্ব বুলি ক'ব লাগিব। এইবাৰ আমি যি দেখিছোঁ, যিটো পথ আছিলে সেই পথটো পকীকৰণ কৰা হৈছে, গতিকে ইয়ালৈ আহিবলৈ কিছু সুচল হ'ব। হয় হয়, এইবাৰ আমি সেইটো কাৰণে অলপ আমি সকাহ পাইছোঁ। যোৱাবাৰ আমাৰ ৰাস্তা বেয়াৰ কাৰণে বহুত মানুহ পহুমৰাতে হওক বা বিভিন্ন অঞ্চলতে মানে যিবোৰ মানে সোমাই অহা ৰাস্তা, তেওঁলোক তাৰ পৰাই উভতি গুচি যায়। কিন্তু এবাৰ যিহেতু ৰাস্তাটো হৈ গ'ল, আমি ভাবিছোঁ যোৱাবাৰ তুলনাত এইবাৰ আমাৰ মানে পৰ্যটক বুলিয়ে ক'ব লাগিব, পৰ্যটকৰ আগমন যথেষ্ট হ'ব বুলি আমি আশাবাদী। একজেক্ট আপোনালোকৰ এই জেগাখনৰ নামটো কি? একজেক্ট জেগাখনৰ নাম হৈছে দেউবিল বান্ধটো। হয়, আৰু নদীৰ কাষতে? নদীৰ কাষতে এইখন আপোনালোকে দেখা পাইছে ৰঙা নদীৰ কিনাৰতে এইখন। আমি সম্পূৰ্ণ আগতে ইয়াত অলপ ঝাৰু বন কিবা কিবি আছিলে, আমি এইটো চাফ চিকুণ কৰি এখন পথাৰলৈ গঢ় দিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আগলৈ কিছু দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম, ইয়াত আচলতে কেনেদৰে তেওঁলোকে এই কৃষি ক্ষেত্ৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। পৰ্যটনস্থলীৰ কাষতে এয়া জৈৱিকভাৱে কৰা কৃষি আৰু এই কৃষিৰ লগতে ইয়াত শিশুৰ বাবে উমলিবৰ বাবে বিভিন্ন ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে যিসকল লোক ইয়ালৈ আহে বা তেওঁলোকৰ মনোৰঞ্জনৰ বাবে তেওঁলোকে যদি ৰাতি ইয়াত নিশা কটাব বিচাৰে, তাৰ বাবেও সুন্দৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাৰণ এতিয়া বনভোজৰ বতৰ, গতিকে বনভোজৰ বতৰত আপুনি যদি পৰিয়াল লৈ ইয়ালৈ আহে, তেতিয়াহ'লে আপুনি এসাঁজ খোৱাৰ লগতে ইয়াত নিৰাপদভাৱে আপুনি ৰাতি ইয়াত পাৰ কৰিব পাৰিব। ইয়াত সম্পূৰ্ণ ব্যৱস্থা আছে, পোহৰৰ ব্যৱস্থা কৰা হৈছে, লগতে জৈৱিক কৃষি ইয়াত কৰা হৈছে। আৰু এই কৃষিৰ লগতে যিসকলে কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ বাবে ইয়াত কিতাপ ঘৰ নামেৰে এটা পুথিভঁৰাল ইয়াত স্থাপন কৰা হৈছে। তেওঁলোকে যদি কিতাপ পঢ়ি ভাল পায়, ইয়াত আহি কিতাপ পঢ়িব পাৰিব। আৰু কোনোৱে যদি পৰিয়াল লৈ ইয়াত থাকিব বিচাৰে, তেওঁলোকেও সেই পৰিয়াল লৈ আহি ইয়াত থাকি নিশাটো কটাব বিচাৰে, তেওঁলোকে কটাব পাৰিব। এক কথাত ক'বলৈ গ'লে যে আজিৰ প্ৰজন্মই হয়তো চাকৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়, কিন্তু এই 4জন যুৱকে এটা নিদৰ্শন দাঙি ধৰিছে যে এই 4জন যুৱকৰ প্ৰচেষ্টাত 2য়বাৰৰ বাবে এই ৰঙা নদীৰ পাৰতেই পানী কমি যোৱাৰ পিছত তেওঁলোকে কৃষি কৰিবলৈ আৰম্ভ কৰা আৰু কৃষি কৰাৰ লগতে এইখন পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। কেৱল মাত্ৰ যিসকল ইয়ালৈ আহে, যিসকল লোক ইয়ালৈ আহে তেওঁলোকক আপ্লুত কৰিব পৰাকৈ ইয়াত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি ভিতৰ ভাগৰ কিছু পৰিৱেশ দেখুৱাইছোঁ যে কেনেদৰে ইয়াত কেৱল জৈৱিকভাৱে শাক পাচলি উৎপাদন কৰাই নহয়, ইয়াত
সম্পূৰ্ণভাৱে খেৰ বাঁহ আদি কৰি ইয়াত যিসমূহ থলুৱা বস্তু ইয়াত পায় সেই সামগ্ৰীসমূহেৰে ইয়াত কিন্তু সুন্দৰকৈ ইয়াত ঘৰ নিৰ্মাণ কৰা হৈছে, য'ত আপুনি আহি পৰিয়ালৰ সৈতে বা বন্ধুবৰ্গৰ সৈতে নতুন বছৰৰ প্ৰাকখনত ইয়াত বহি সুন্দৰকৈ এসাঁজ ইয়াত খাব পাৰিব। আৰু এক কথাত এইসকল যুৱক হয়তো বহুতৰ বাবে নিদৰ্শন হ'ব। মই কৈছোঁ যে এই যুৱক কেইজনৰ নিদৰ্শন লৈ বহুতেই হয়তো এনেদৰে নৈ কাষত পৰি থকা মাটিক তেওঁলোকে কৃষি কৰ্ম কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।